নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিজুমণি নাথলৈ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটি নতুন ৰেচিপি। আজি আপোনালোকক দেখুৱাম গাহৰি মাংস আৰু লাই শাকৰ জুতি। আমি মাংসখিনি প্ৰথমতে ধুই অকণমান নিমখ দি সিজিব দিছোঁ। মাংসখিনি আমাৰ সিজি গৈছে। এতিয়া আমি এইখিনি পানীখিনি আঁতৰাই খৰাহী এটাত ভালদৰে পানীখিনি যাবলৈ দি দিম। এতিয়া আমি এখন কেৰাহীত তেল গৰম হ'ব দিছোঁ। তাতে অকণমান পাঁচফোৰণ দি দিছোঁ, দুটা শুকান জলকীয়াও দিছোঁ। বেছি তেল আমি দিয়া নাই কাৰণ গাহৰি মাংসত বেছি তেল নালাগে। তাৰপিছত দিছোঁ এয়া তেজপাত। এবাৰ আমি দি দিছোঁ পিঁয়াজ। পিঁয়াজখিনি আমি অকণমান ৰঙচুৱা কৰি ভাজি ল'ম। পিঁয়াজখিনি অলপ ভাজি ল'লোঁ। এতিয়া দি দিছোঁ ইয়াতে আদা নহৰু আৰু জলকীয়া। এইখিনিও আমি অকণমান টাইম ভাজি ল'ম। এইবাৰ ইয়াতে আমি দি দিছোঁ অকণমান ধনিয়া গুড়ি, তাৰপিছত জিৰা গুড়ি, এবাৰ আমি অকণমান পানী দি দিছোঁ। পানী বহুত বেছি নহয়, এনেই অকণমান কেৰাহীখন যাতে একেবাৰে শুকান হৈ নাযায় তেনেকৈ অকণমান পানী দি দিছোঁ। পিঁয়াজখিনি আমাৰ ভালদৰে মজি গৈছে। এতিয়া আমি ইয়াতে মাংসখিনি দি দিছোঁ। মাংসখিনি আমি অকণমান ভাজি ল'ম। এতিয়া আমি ইয়াতে দি দিছোঁ সোৱাদ অনুযায়ী নিমখ আৰু হালধি। মাংসখিনি আমি অলপ টাইম ভাজি ল'ম। মাংসখিনি আমি 10 মিনিটমান ভাজি ল'লোঁ। এতিয়া ইয়াতে এটা আলু দি দিছোঁ। আলু আপোনালোকে দিলেও দিব পাৰে, নিদিলেও নিদিব পাৰে। এতিয়া আমি আলুখিনি সিজালৈকে অলপ ভাজি ল'ম। অকণমান ইয়াতে আকৌ দি দিছোঁ গৰম মছলা। গৰম মছলাটো মানে ভাজোতে দিলে গোন্ধটো নাইকিয়া হয়, সেয়েহে গৰম মছলা অকণমান দি দিছোঁ। আলুখিনি দিয়াৰ পিছতো আমি 15 মিনিটমান ভাজি ল'লোঁ। এতিয়া আমাৰ আলুখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া ইয়াতে দি দিছোঁ এটা বিলাহী। বিলাহীখিনিও আমাৰ সিজি গৈছে। এতিয়া আমি ইয়াতে দি দিম পানী। বহুত বেছি আমি পনীয়া নকৰোঁ, আৰু পানীটো একেলগে দিলে অৱশ্যে সোৱাদ নহয়। অকণমান সিজিবৰ কাৰণে পানী দি দিছোঁ। পাছত আকৌ আমি পানী এড কৰিম। বহুত বেছি পানীও বাৰু নিদিওঁ। এয়া আমাৰ মাংসখিনি উতলিবলৈ আৰম্ভ কৰিছে। এয়া চাওক, মাংসখিনি আমাৰ প্ৰায় ৰেডি হৈ গৈছে। এতিয়া আমি এই লাই শাকখিনিৰ একদম ডাঙৰ ডাঙৰ ঠাৰিখিনি পেলাই দিছোঁ। অকল পাতখিনি ইয়াতে দি দিছোঁ। পাতখিনি দি এতিয়া আমি ঢাকনি এখন লগাই দিম যাতে পাতখিনি ধুনীয়াকৈ সিজি যায়। 2 মিনিটমান পিছত ঢাকনিখন গুচাই দিলোঁ। এয়া চাওক, পাতখিনি সিজিবলৈ আৰম্ভ কৰিছে। এয়া পাতখিনি আমাৰ ধুনীয়াকৈ সিজি গৈছে। এতিয়া এইখিনি আমি পাতখিনি ভাঙি নিদিওঁ। এনেদৰে আৰু অলপ টাইম আমি 2-3 মিনিটমান হ'ব দিম। আমাৰ মাংসখিনি ৰেডি হৈ গৈছে। এতিয়া ইয়াতে আমি অকণমান গৰম মছলা ছটিয়াই দিছোঁ। তাৰপিছত এইখিনি আমাৰ ৰেডি। বন্ধুসকল, আজিৰ এই লাই শাক আৰু গাহৰিৰ মাংসৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।